হৰভোগৰ উত্তৰ গণকাৰীস্থিত কালী মন্দিৰ প্ৰাংগণত দেওবাৰে হৰভোগ কাৰাটে একাডেমীৰ বেল্ট পৰীক্ষা অনুষ্ঠিত হয়। হৰভোগ কাৰাটে একাডেমীৰ প্ৰশিক্ষক ধ্ৰুৱজ্যোতি দাসৰ তত্বাৱধানত অনুষ্ঠিত এই বেল্ট পৰীক্ষাত 7 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ব্লেক বেল্ট আৰু 93 গৰাকীয়ে ৰঙীন বেল্ট পৰীক্ষাত অৱতীৰ্ণ হয়। হৰভোগ কাৰাটে একাডেমীৰ উক্ত পৰীক্ষাত পৰীক্ষক হিচাপে উপস্থিত থাকে সদৌ অসম কাৰাটে সন্থাৰ সহকাৰী সম্পাদক বাণীকান্ত বৰ্মন আৰু প্ৰশিক্ষক আকাশ আলী। তাৰোপৰি নেশ্যনেল শ্বটোকান কাৰাটে ডু ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ CEO তথা সদৌ অসম কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰী, ৰেফাৰী কমিশ্যনৰ চেয়াৰমেন ৰমেন পাল দাস আৰু জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকাও এই অনুষ্ঠানত উপস্থিত থাকে। আজি আমাৰ ইউনিভাৰ্চিটি কাৰাটে গিলৰ তত্বাৱধানত আমাৰ হৰভোগ কাৰাটে একাডেমীৰ আমাৰ এটা শাখা আছে আৰু সেই শাখাত আজি আমাৰ কালাৰ বেলৰ গেডিং ডাউন ব্লেক বেলৰ গেডিং আৰম্ভ চলি আছে। বৰ্তমান আমাৰ 1টা বজাৰ পৰা আৰম্ভ হৈছে। আশা কৰোঁ এই খেলুৱৈখিনি ভৱিষ্যতৰ ভাল খেল প্ৰদৰ্শন কৰিব পৰাকৈ যেন সুস্থ হয় আৰু আমাৰ সন্মানীয় সাধাৰণ সম্পাদক আকাশ চৌধুৰীদেৱে যি সদৌ অসম কাৰাটে সন্থাৰ যি আঁচনিসমূহ লৈছে আমি ধন্যবাদ দিছোঁ তেখেতক। আমাৰ সন্মানীয় বিধায়ক বীৰন্ত কলিতাদেৱ আমাৰ সদৌ অসম কাৰাটে সন্থাৰ সভাপতি, তেখেতসকলে অগ্ৰিম চেষ্টাত আমাৰ যোৱাকালি আমাৰ এটা ভাল নিউজ ওলাইছে, আমাৰ স্কলাৰশ্বিপ দিছে। আমাৰ কাৰাটীসকলৰ এটা ভাল খবৰ, আমাৰ 2021তে এপ্লাই কৰি থোৱা দিছিল আমাৰ সাধাৰণ সম্পাদক আকাশ চৌধুৰী ডাঙৰীয়াই। যোৱাকালিত সেয়াই অসম চৰকাৰে স্কলাৰশ্বিপবিলাক মোকলাই দিছে আৰু আশা কৰোঁ এনেকৈ ধৰণে আমাৰ খেলুৱৈসকলে আগবাঢ়ি গ'লে ভৱিষ্যতৰ দিনত আৰু ভাল ফল দেখাব পাৰিব আৰু স্কলাৰশ্বিপৰ কাৰণেও আৰু বিভিন্ন ধৰণৰ গভৰ্ণমেণ্টৰ চৰকাৰৰ আঁচনিসমূহ আয়ত্ব কৰিব পাৰিব। আমাৰ ইয়াত আছে আমাৰ ইউনিভাৰ্চিটি কাৰাটে গিলৰ এটা শাখা, তেখেতক আমাৰ ধ্ৰুৱই এই শাখাটো চলাই আছে। তেখেতৰ অগ্ৰিম কষ্ট, তেখেতৰ ভাল লাগিছে, তেখেতৰ আজি এই বহুত উন্নতি কৰিছে কাৰাটীসকলৰ। আজি আমাৰ একচুৱেলি 120 আছিল, কিন্তু বতৰটো বেয়া কাৰণে কিছুমান বিভিন্ন অঞ্চলৰ পৰা আহিব পৰা নাই। মোৰ দেন 100 হ'ব। ইয়াত মানে ব্লেক বেল্ট এক্সামো চলি আছে তেখেতসকলৰ। এটাৰ পৰা গেডিং আমি আৰম্ভ কৰিছোঁ। বাকী কালাৰ বেল্টবিলাক অলমষ্ট শেষ হৈছে আৰু লাহে লাহে শেষ হৈ যাব আৰু আধা সময়ৰ পিছত। আমাৰ খেলুৱৈসকলেতো মই আপোনাক অলপতে ক'লোৱে যে আমাৰ লাভালাভটো আমাক কি লাগে, আমাক তেখেতসকলৰ এটা ভৱিষ্যত লাগে। মানে গভৰ্ণমেণ্টৰ পৰা কিবা এটা আঁচনি হওক বা কিবা এটা স্কলাৰশ্বিপ যেনেকৈ হোৱা হ'ল এনেধৰণে কিবা এটা যদি আঁচনি পাই যায় খেলুৱৈসকলে, সেইটোৱে আমাৰ ভৱিষ্যত। কাৰণ তেখেতসকলৰ কাৰণে আমি সেইটোৱেই কৰিছোঁ, লাগি আছোঁ আৰু সেনেকুৱা হ'লে আমাৰ খেলুৱৈসকলে বহুত আগলৈ গুচি যাব বুলি ভাবোঁ।